গাইজ কি খবৰ আপোনালোকৰ যোগেন ব্লগ ইউটিউব চেনেললৈ স্বাগতম। মই এতিয়া আছোঁ আমাৰ ভল্লাবৰীত স্থাপিত হৈ থকা চেণ্ট্ৰেল জেল কেন্দ্ৰীয় কাৰাগাৰৰ মাটি কেনেকৈ পেলাই আছে মই আপোনালোকক দেখাই আছোঁ গোটেইখিনি। ভিডিঅ'টো শেষলৈকে চাব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, কাৰণ কি আৰম্ভ হোৱাৰ পৰাই কেন্দ্ৰীয় কাৰাগাৰখন একদম শেষলৈকে মই গোটাই আপোনালোকক দেখুৱাম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব। কমেডিয়ান বাই যোগেন দা ফেচবুক পেজটো ফ'ল' কৰিব। গোটেই আপডেট পাব আপোনালোকে মোৰ চেনেলৰ পৰা শেষলৈকে, বিল্ডিং হোৱালৈকে, কেন্দ্ৰীয় কাৰাগাৰৰ গেট হোৱালৈকে গোটেই ভিডিঅ'বোৰ পাব। খালি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব। আৰু এয়া আমাৰ এই কেন্দ্ৰীয় কাৰাগাৰ বনাই থকাৰ কাৰণে লেবাৰগিলাখনৰো এই ঘৰ বনাইছে। এই চব বিচনা হ'ব লেবাৰৰ কাৰণে। এই চাওক ৰাইজ, বিচনাৰ কাৰণে বাঁহগিলা বান্ধি থৈ দিছে। বিচনা হ'ব চব লেবাৰৰ কাৰণে। আৰু সেইগিলা ফকলেন আছে। মাটি কিমান ওখ কৰি থৈ দিছে চাওকচোন। প্ৰায় 70 বিঘা মাটিত কেন্দ্ৰীয় কাৰাগাৰ হৈ যায় আছে। এই চাওক পূৰা দাম কৰি থৈ দিছে মাটি। আমি সপোনটো ভবা নাছিলোঁ যে ভল্লাবৰী গাঁৱত ইমান ডাঙৰ এটা কেন্দ্ৰীয় কাৰাগাৰ হ'ব। আমি সপোনটো ভবা নাছিলোঁ। সেই সপোনৰ কথা এতিয়া দিঠকত হ'ব গৈ আছে। এইখন হৈছে বাক্তা আৰু এইখন হৈছে আমাৰ ভল্লাবৰী গাঁও। তাৰে মাজতে ভল্লাবৰী বাক্তাৰ মাজতে হৈ আছে। আৰু আমাৰ এইগিলা বিল এৰিয়া, চব চৰকাৰী মাটি হয়, বিল এৰিয়াৰ মাটি। আৰু বিলগিলা আমাৰ গৰ্জন বিল বুলি কয়। গৰ্জন বিল এইটো ডাকত হয়, কিন্তু এইবাৰ এখন বিল মাৰা যায়, এখন বিল মাৰা গৈ আছে। বিলৰ বুকুত হৈ আছে, তাৰমানে গৰ্জন বিলৰ বুকুত এই চেণ্ট্ৰেল জেলখন হৈ আছে। এই একদম মূৰলৈকে আছে 70 বিঘা এটা ডাকৰ মাটি। এই চাওক, আৰু সিফালৰ পৰাই বাক্তাৰ পৰা আহিব পাৰি। আৰু আমাৰ সেই গাঁওখন হৈছে ভল্লাবৰী। ময়ো ভল্লাবৰীৰ ল'ৰা হয়, মোৰ জেগাতে হৈ আছে চেণ্ট্ৰেল জেলখন। প্ৰায় 70 বিঘা মাটিত হৈ আছে। এইবিলাক গাড়ী লাগি আছে। আজি একচুৱেলি ছানডে হয়, সেইকাৰণে মাটি পেলোৱা নাই। কালিৰ পৰা আৰু আৰম্ভ কৰিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষলৈকে মই ভিডিঅ'টো আপোনালোকক দেখাই থাকিম। আৰু মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ফেচবুক পেজটো ফ'ল' কৰিব। ৰেগুলাৰ লেবাৰৰ কাৰণে ঘৰ বনাইছে পূৰা। ধন্যবাদ। এই একদম তাৰ পৰাই আছে জেলখন। আগতে আমি যদি এখন গাঁৱত ছোৱালী চাব যাওঁ, তেতিয়া আমাক ছোৱালী ঘৰে প্ৰশ্ন কৰে, আমি ছোৱালী ভল্লাবৰী গাঁৱত বিয়া নিদিওঁ, কাৰণ ভল্লাবৰী গাঁৱত বানপানী হয়। এইসকলক কৈছোঁ, এতিয়া চাহ ভল্লাবৰী, সোণৰ ভল্লাবৰী হ'ব গৈ আছে। এতিয়া চাওকচোন, যি নেকি ভল্লাবৰীত বানপানীত ডুবি থাকে, সেই ভল্লাবৰীত এতিয়া কেন্দ্ৰীয় কাৰাগাৰ হৈ আছে। সেইসকলক কৈছোঁ, যোনসকলে ভল্লাবৰীক নিন্দা কৰিছিলা, সেইসকলক কৈছোঁ, এতিয়া ভল্লাবৰী সোণৰ ভল্লাবৰী হৈ গৈ আছে। এই চাওক, আৰু বহুত আহি আছে ভল্লাবৰীত, বহুত ইণ্ডাষ্ট্ৰিও হ'ব। এই জেল আহিছে মানে ইণ্ডাষ্ট্ৰি হ'ব, ৰাস্তা পদূলি ধুনীয়া হ'ব।
এই সেইবোৰ বাঁহ পেলাইছে এই চাওক ৰাইজ এইবোৰ ঘৰ বনোৱাৰ কাৰণে বাঁহ পেলাইছে কিমান ডাঙৰ এৰিয়া এই চাওক লেবাৰৰ ঘৰ লেবাৰ গিলাখনৰ কাৰণে ঘৰ বনাইছে এয়া ফকলেনগিলা লাগি আছে আজি কাম চলা নাই এনে ৰাখি থৈ দিছে আৰু আজি ৰবিবাৰ নাই সেইকাৰণে আজি মাটি পেলোৱা নাই